ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ ষষ্ঠ অধ্যায় অনুশীলনী 6.1 আৰম্ভ কৰিম। 6.1 প্ৰথম প্ৰশ্নটো আছে 1 পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। 1 পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে সেইটো উলিয়াবৰ কাৰণে আমি সংখ্যাবোৰ বৰ্গ কৰি যাম। 1 into 1 equal to 1. 2 square माने होबो 2 into 2 4. 3 square माने होबो 3 into 3 9. 4 square माने होबो 4 into 4 16. 5 square माने 5 into 5 25. 6 square equal 6 into 6 36. 7 square equal 7 into 7 49. 8 square equal 8 into 8 64. 9 square equal 9 into 9 81. 10 square equal 10 into 10 100. গতিকে আমি 100 লৈকে যিকেইটা বৰ্গ সংখ্যা এইকেইটা পালো। পূৰ্ণবৰ্গ সংখ্যা 1 4 9 16 25 36 49 64 81 আৰু 100। ইয়াৰ পিছত 10ৰ পিছত আমি পাম 11 11 স্কয়াৰ মানে হ'ব 11 into 11 মানে হ'ব 121 12 স্কয়াৰ মানে হ'ব 12 into 12 144 13 স্কয়াৰ মানে হ'ব 13 into 13 169 13 স্কয়াৰ মানে 13 into 13 is equal to 169 14 স্কয়াৰ equal 14 into 14 14 পূৰণ 14 হ'ব তোমাৰ 196। ইয়াৰ পিছত 15 স্কয়াৰ 15 পূৰণ 15 কৰিলে আমি পাম 225। 16 পূৰণ 16 16 স্কয়াৰ। এটা কথা হ'ল আমাক 200 লৈকে লিখিব দিছিলে যে 1 পৰা 200 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। এইটো সংখ্যাটো 200তকৈ ডাঙৰ সংখ্যা, গতিকে এইটো আমাক নালাগে। তো আমি ইয়ালৈকে লিখিব লাগিব পূৰ্ণবৰ্গ সংখ্যাবোৰ। আৰু যদি আমাক উলিয়াব দিয়ে আমি এনে ধৰণে আগুৱাই গৈ থাকিলে হ'ল 1ৰ পৰা 200 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে সেইটো হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা পূৰ্ণবৰ্গ সংখ্যা আছে। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত। 2 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা। তো 2ৰ 1 নম্বৰটোত আহিছোঁ আমি 51। সংখ্যাটো আমি যদি বৰ্গ কৰোঁ তাৰ এককৰ স্থানত কি অংক থাকিব। গতিকে আমি 51ক বৰ্গ কৰিবৰ কাৰণে আমি 51 স্কয়াৰ যদি কৰোঁ তেতিয়া এককৰ ঘৰত কি অংক পাম সেই প্ৰশ্নটো আমাক সুধিছে। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াৰ আমি 51 স্কয়াৰ অৰ্থাৎ 51 into 51 নকৰিলেও হ'ব। এটা সহজ আমি উপায় কৰিব পাৰোঁ। ইয়াৰ যিটো এককৰ ঘৰৰ অংক সেইটো আমি বৰ্গ কৰি চালেই গম পাম যে 51ৰ বৰ্গ যিটো সংখ্যা তাত এককৰ ঘৰত কি থাকিব। গতিকে 1 স্কয়াৰ এই যিটো এককৰ ঘৰৰ অংক এইটো আমি 1 স্কয়াৰ 1টো আমি স্কয়াৰ কৰিছোঁ, কৰিলে আমি কি পাম 51ক বৰ্গ কৰিলে এককৰ ঘৰত 1 থাকিব। 51ক বৰ্গ কৰিলে এককৰ ঘৰত 1 থাকিব। ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ এইটো আছে 99। তো 99ত আমি যেটো এককৰ ঘৰৰ অংক আছে 9 এই সংখ্যাটো আমি বৰ্গ কৰিম। তো 9 সংখ্যাটো যদি আমি বৰ্গ কৰোঁ 9 স্কয়াৰ মানে হ'ব কিমান 9
81 9 9 গুণ 81 গতিকে ইয়াত এককৰ ঘৰত কি আছে 1 আছে এটাকে তাৰ মানে 99ক বৰ্গ কৰিলে এককৰ ঘৰত কি পোৱা যাব 1 থাকিব 99ক বৰ্গ কৰিলে নম্বৰ প্ৰশ্নটো আছে 205 205 যদি 205 সংখ্যাটোত এককৰ ঘৰত কি আছে 5 আছে তো 5 সংখ্যাটো আমি বৰ্গ কৰো 5 স্কয়াৰ মানে 25 হলে ইয়াত আমি কি পালো এতেকে 205ক বৰ্গ কৰিলে এককৰ ঘৰত 5 থাকিব 4 নম্বৰ আছে 3400 এই সংখ্যাটোত এককৰ ঘৰত কি আছে 0 আছে এককৰ ঘৰত আছে 0 এককৰ ঘৰত থকা অংকটো হল 0 ইয়াত 3400 এককৰ ঘৰত থকা অংকটো হল 0 তো এককৰ ঘৰত 0 আছে 0 সংখ্যাটো আমি যদি বৰ্গ কৰো 0 সংখ্যাটো বৰ্গ কৰিলে 0 স্কয়াৰ ইকুয়াল হ'ব 0 অৰ্থাৎ ইমানৰ বৰ্গ কৰিলে এককৰ ঘৰত 0 থাকিব 5 নম্বৰ প্ৰশ্নটো আছে 1987 এই সংখ্যাটোত এককৰ ঘৰত থকা অংকটো হল 7 এতিয়া আমি 7 টো স্কয়াৰ কৰিলে কি পাম 7 স্কয়াৰ মানে 49 আৰু 49ত এককৰ ঘৰত কি আছে 9 গতিকে 1987 নক বৰ্গ কৰিলে ইমানক যদি বৰ্গ কৰা হয় অৰ্থাৎ এনেকুৱা আমি দুটা সংখ্যা পূৰণ কৰি যেটো পূৰণফল পাম সেই পূৰণফলটোত এককৰ ঘৰত 9 থাকিব 9 থাকিব কেইটামান হোমৱৰ্ক দিছো তোমালোকে চেষ্টা কৰিবা (26) 28 with 288 3094 এই তিনিটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত কি থাকিব এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকে এতিয়া হৈছে 3 নম্বৰ প্ৰশ্নটো তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণবোৰ উল্লেখ কৰা 4 3 4 7 এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় এইখিনি 3 নম্বৰৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিবৰ কাৰণে আমি যোৱা ক্লাছত যেটো তাত এটা পইণ্ট লিখা হৈছিল যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 2 3 7 8 এই অংককেইটা যদি থাকে তেতিয়াহলে সেই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয় মনত ৰাখিবলগীয়া কথাটো হল কি এককৰ ঘৰত
3 7 8 অঙ্ককেইটা থাকিলে কোনো এটা সংখ্যাৰ এককৰ ঘৰত 2 3 7 8 অঙ্ককেইটা থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। লগতে আৰু এটা কথা, যদিহে শেষৰ ফালে শূন্যৰ সংখ্যা বিজুৰীয়াকৈ থাকে তেতিয়াও সংখ্যাটো পূৰ্ণবৰ্গ নহয়। কোনো এটা সংখ্যাৰ শেষৰ ফালে শূন্য বিজুৰীয়াকৈ থাকিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। গতিকে এই দুটা কথা আমি মনত ৰাখিব লাগিব। তো আমি যদি চাওঁ, ইয়াত এককৰ ঘৰত থকা অংকটো কি আছে? 7। তো ইয়াত যেটো পইণ্ট লিখা হৈছে, কি লিখা হৈছে যে এককৰ ঘৰত যদি 7 থাকে পূৰ্ণবৰ্গ নহয়। গতিকে যেহেতু এককৰ ঘৰত 7 আছে, গতিকে 4347 সংখ্যাটো পূৰ্ণবৰ্গ নহয়। 4347 সংখ্যাটো পূৰ্ণবৰ্গ নহয়। ঠিক আছে। 2 নম্বৰ 24832। তো ইয়াত এককৰ ঘৰত কি আছে? 2 আছে। গতিকে এককৰ ঘৰত যেহেতু 2 আছে, এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এককৰ ঘৰত 2 আছে বাবে পূৰ্ণবৰ্গ নহয়। এইটো আছে 35493। তাত এককৰ ঘৰত 3 আছে, গতিকে পূৰ্ণবৰ্গ নহয়, কাৰণ এককৰ ঘৰত 3 আছে। 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো ইয়াৰে তোমালোকৰ হোমৱৰ্ক থাকিল। এই দুটো তোমালোকে চেষ্টা কৰিবা। 4ৰ 1টো আছে কি? 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম। লিখিছো, এইটো মনত ৰাখিবা। এইটো তোমালোকে অলৰেডি পাইছা। এই কথাটো কি যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয়। যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয়। গতিকে ধৰা আমি 2 সংখ্যাটো বৰ্গ কৰিলোঁ, 4 পালোঁ। তাৰপিছত আমি 3 সংখ্যাটো যুগ্ম সংখ্যা আমি ল'ব লাগিব। 4 সংখ্যাটো বৰ্গ কৰিলে আমি 16 পাম। 6 সংখ্যাটো বৰ্গ কৰিলে 34 পাম। 8 সংখ্যাটো বৰ্গ কৰিলে 64 পাম। 10 সংখ্যাটো বৰ্গ কৰিলে 100 পাম। একে বৰ্গ যুগ্ম হোৱা 5টা সংখ্যা হ'ল 2 4 6 8 10। আৰু ইয়াতে আমি যিকোনো অন্য সংখ্যাও লিখিব পাৰোঁ।
এইখিনি কৰি নেদেখালেও ইয়াত আমাৰ প্ৰশ্নটো শুদ্ধ হ'ব। তো ইয়াতে আমি যিকোনো যুগ্ম সংখ্যা লিখিব লাগিব, কাৰণ আমি জানো যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয়। গতিকে 2 4 6 8 10 লিখিব পাৰি, 12 14 16 18 20 লিখিব পাৰি, 22 24 26 28 30 লিখিব পাৰি, যিকোনো যুগ্ম সংখ্যা আমি লিখিব পাৰোঁ উত্তৰটোত। 4ৰ 2টো আছে যে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম। গতিকে এতিয়া ইয়াতে আমি এটা পইণ্ট এটা মনত ৰাখিব লাগিব যে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয়। অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম, অৰ্থাৎ আমি ইয়াৰ উত্তৰত যিকোনো 5টা অযুগ্ম সংখ্যা লিখিব পাৰোঁ। 1 স্কোয়াৰ সংখ্যাটো যদি চাওঁ, 1 স্কোয়াৰ মানে 1 হ'ব, 3 স্কোয়াৰ মানে 9 হ'ব, 5 স্কোয়াৰ মানে 25 এইটো অযুগ্ম, 7 স্কোয়াৰ মানে 49 49টো অযুগ্ম, 9 স্কোয়াৰ মানে 81 81টো অযুগ্ম। বৰ্গ অযুগ্ম হোৱা 5টা সংখ্যা হ'ল 1 3 5 7 9। বৰ্গ অযুগ্ম হোৱা 5টা সংখ্যা 1 3 5 7 9। এইকেইটা নিলিখি কোনোবাই 11 13 11 13 15 17 19 লিখিলেও হ'ব, 21 23 25 27 29 এনেকৈ যিমান অযুগ্ম সংখ্যা আছে তাৰ পৰা আমি 5টা অযুগ্ম সংখ্যা লিখিলে হৈ যাব। 5 নম্বৰ প্ৰশ্নটো আছে যে পোনে পোনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা। 1 নম্বৰ 1 + 3 + 5 + 7, 2 নম্বৰ 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15, 3 নম্বৰ 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 + 21 + 23 + 25। এইকেইটা আমি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিয়াব লাগিব। আমি যদি যোগ কৰি দিওঁ 3 × 4 4 × 5 9 9 7 16, কিন্তু এইটো আমি সেনেকৈ কৰিলে নহ'ব। ইয়াতে আমি এটা ধৰ্ম জয় ক্লাছত তোমালোকে এইটো পাইছিলা যে nটা অযুগ্ম সংখ্যাৰ, nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল n স্কোয়ার হয়। ইয়াতে কেইটা সংখ্যা আছে? 1 2 3 4টা ক্ৰমিক অযুগ্ম সংখ্যা আছে। nটা থাকিলে যোগফল n স্কোয়ার হয়, গতিকে 4টা থাকিলে যোগফল কি হ'ব? 4 স্কোয়ার। 4 স্কোয়ার মানে কিমান হ'ল ন? ওপৰটো আছে হোমৱৰ্ক। 1 + 3 + 5 + 7 + 9 + 11 + 13 এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, কিমান হয় কৰিবা। 3 নম্বৰটো মই কৰি দিছোঁ। 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 + 21 + 23 + 25 এইটো কিমান হ'ব? ইজ ইকুৱেল। তো আমি চাব লাগিব ইয়াতে কিমানটা ক্ৰমিক অযুগ্ম সংখ্যা আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে। গতিকে কি লিখিম? 13 স্কোয়ার লিখিম। 13 স্কোয়ার। 13 স্কোয়ার মানে কি? 13 পূৰণ 13, 13টো দুবাৰ পূৰণ। 13 পূৰণ 13 কিমান হয়? 169। গতিকে দেখিলা এই গোটেইকেইটা সংখ্যা আমি যোগ কৰি থকাৰ প্ৰয়োজন নাই। আমি যদি সূত্ৰটো জানো, কথাটো জানো যে nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো n স্কোয়ার হয়, সেই সূত্ৰটো আমি ব্যৱহাৰ কৰিলে উত্তৰটো ওলাই যাব। যিমানটা থাকে সিমান স্কোয়ার কৰি দিলে হ'ল। 4টা থাকিলে 4 স্কোয়ার, 5টা থাকিলে 5 স্কোয়ার, 6টা থাকিলে 6 স্কোয়ার, 13টা থাকিলে 13 স্কোয়ার, 15টা থাকিলে 15 স্কোয়ার কৰিলে আমি উত্তৰটো পাম। 6 নম্বৰ প্ৰশ্নটো আছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায়নে? 6টা ক্ৰমিক অযুগ্ম সংখ্যা কি কি হ'ব? 1 3 5 7 9 আৰু 11 ইকুৱেল, তাৰ মানে এইটো হ'ব 36 ইকুৱেল 1 + 3 + 5 + 7 + 9 + 11 এইকেইটা যোগ কৰিলে তোমালোকে গম পাবা 11 9 20, 20 7 27, 27 3 30, 30 5 35, 35 1 37। গতিকে পাৰি 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায়। নম্বৰ প্ৰশ্নটো আছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা। সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক 2টাকৈ সংখ্যা লৈ
সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা। প্ৰথমতে ইয়াতে দুটা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখিব লাগে, আৰু তাৰপিছত তাৰ পৰা দুটা ক্ৰমিক সংখ্যা লৈ যোগফলৰ বৰ্গ সংখ্যা, যোগফলটো বৰ্গ সংখ্যা হয়নে আমি পৰীক্ষা কৰিব লাগে। ত্ৰিভুজীয় সংখ্যা উলিওৱা এটা সূত্ৰ আছে। ত্ৰিভুজীয় সংখ্যা উলিওৱা সূত্ৰ ইকুৱেল, এইটো হ'ব আমাৰ n × n + 1/2, n × n + 1/2। প্ৰিয় সংখ্যাৰ সূত্ৰটো হ'ল এইটো। n × n + 1/2। তো প্ৰথম আমি যদি 1 বহুৱাই চাওঁ, তেতিয়া আমি 1 ইয়াৰ জেগাত বহুৱালা 1 × 1 + 1, তাৰমানে কেনেকুৱা হ'ব, nৰ ঠাইত যদি 1 বহুৱা যায় আমি যিটো সংখ্যা পাম সেইটো 15তকৈ সৰু হ'ব। গতিকে আমি nৰ মানটো 6ৰ পৰা লৈছোঁ। বাকীকেইটা তোমালোকে বহুৱাই চালে গম পাবা যে 5লৈকে সংখ্যাটো যদি ব্যৱহাৰ কৰা যায় তেতিয়া কি হ'ব, সেইটো 15 পোৱা যায়। 5 সংখ্যাটো যদি ইয়াত বহুৱা 5, এইটো ব্ৰেকেটত 5 + 1 6, 6 × 5 = 30, 30ক 2 দি হৰণ কৰি দিলে কিমান হ'ব, 15। গতিকে সেইকাৰণে আমি 5তকৈ ডাঙৰ সংখ্যা লৈছোঁ ইয়াতে। n = 6 হ'লে ত্ৰিভুজীয় সংখ্যাটো কি হ'ব, ইয়াত আমি nৰ জেগাত 6 বহুৱাম। 6 ব্ৰেকেটৰ ভিতৰত 6 + 1, তলত আছে 2, 6 পূৰণ, ব্ৰেকেটটো গুচাই দিলে পূৰণ হ'ব, 6 + 1 7, 6 × 7 হ'ব 42, 42ক 2 দি হৰণ কৰা কিমান হ'ব, 21। কিমান হ'ব, nৰ ঠাইত আমি 7 সংখ্যাটো বহাই দিলোঁ, গতিকে এইটো হ'ব 7 × 8/2 অৰ্থাৎ 56/2 অৰ্থাৎ 28 হ'ব। 8 যদি বহুৱাই দিয়া হয় তেতিয়া কি হ'ব, 8 + 1/2 অৰ্থাৎ এইটো হ'ব 8 × 9/2। 2ৰে এইটো কাটি দিয়া, 2 × 4 = 8, 4 × 9 = 37। তো নেক্সট সংখ্যাটো হ'ল 37। 9 হ'লে ত্ৰিভুজীয় সংখ্যা কি হ'ব, 9 × 9 + 1/2, 9 × 10/2, 2 দি 10ক 5 বাৰ যাব, 5 × 9 = 45। গতিকে 4 নম্বৰ সংখ্যাটো হ'ব 45। 10 হ'লে ত্ৰিভুজীয় সংখ্যা nৰ জেগাত 10 সংখ্যাটো বহিব। তো এইটো হ'ব 10 পূৰণ 11 হৰণ 2, 2 দি 10ক 5 বাৰ যাব, 5 × 11 = 55। গতিকে এইটো সংখ্যাটো হ'ল 55। এটা ত্ৰিভুজীয় সংখ্যা 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হ'ল 21, 28, 37, 45 আৰু 55। এতিয়া আমি আহিছোঁ প্ৰশ্নটোৰ দ্বিতীয় অংশত, যে সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা। ধৰা আমি 21 আৰু 28 সংখ্যাটো যোগ কৰি চালোঁ। 21 + 28 কিমান হ'ব, 8 × 9, 2 × 2 = 4, 49। 49টো এটা বৰ্গ সংখ্যা, কাৰণ ইয়াক আমি 7² হিচাপে লিখিব পাৰোঁ। ঠিক তেনেকৈ 28 আৰু 37 যদি আমি যোগ কৰোঁ, 28 + 37 কিমান হ'ব, 6 × 8 = 14, 4, 3 × 5 = 6, 64ক 8² লিখিব পাৰি। তাৰপিছত 36 + 45 81, ইয়াক 9² লিখিব পাৰি। তাৰপিছত 45 + 55, এইটোক আমি 100 লিখিব পাৰোঁ। 100 মানে হ'ল 10²। দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ
দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল বৰ্গ সংখ্যা হয়। যোগফল এটা বৰ্গ সংখ্যা হয়। বৰ্গ সংখ্যা হয়। গতিকে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হয়।